আমাৰ সংগঠনৰ নাম জামাত উলামায়ে হিন্দ অসম। আমাৰ এই সংগঠনটো কেন্দ্ৰীয় লেভেলত আছে আৰু জামাত উলামা ৰাজ্যিক সভাপতি মই মৌলানা আতাউৰ ৰহমান কাছিমি। আজি আমাৰ ইয়াতে নগাঁৱতে আমাৰ ৰাজ্যিক সভা এখন হৈছিল। সেই সভাত আমি প্ৰস্তাৱ লৈছোঁ যে অসমত বিজেপিক সমৰ্থন কৰিব লাগে আৰু বিশেষকৈ নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত যিসকল সংখ্যালঘু বসতি প্ৰধান এলেকা আছে সেই এলেকাসমূহত বিপুলভাৱে আমি প্ৰচাৰ চলাইছোঁ আৰু সংখ্যালঘু ৰাইজক আমি বুজাইছোঁ এই কথা যেন অসমৰ সৰ্বকালৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী মহোদয়ে আমাক যিবিলাক আঁচনি দিছে, উন্নতিৰ প্ৰগতিৰ ৰাস্তাত লৈ গৈছে, আমি সকলো তেওঁলোকৰ লগত থাকিব লাগে আৰু বিশেষকৈ নগাঁও লোকসভা সমষ্টিৰ সুৰেশ বৰাক ভোট দিব লাগে। কাৰণ সুৰেশ বৰা ডাঙৰীয়াৰ নেতৃত্বত আমি নগাঁৱত শিক্ষা দীক্ষা আৰু স্বাস্থ্যৰ প্ৰতি আৰু অধিক উন্নয়নৰ ফালে আমি লৈ যাম। আৰু এই ক্ষেত্ৰত কিছুমান ভুৱা প্ৰচাৰ কংগ্ৰেছ বা UDFে চলাই আছে, ভুৱা প্ৰচাৰ বা ভীতিগ্ৰস্ত কৰি আছে মুছলমান মহিলাসকলক। বিশেষকৈ কিছুমান জেগাত গৈ আছে যে মাদ্ৰাছা মছজিদ বন্ধ কৰি বিজেপি আহিলে বা আপোনাৰ হিন্দু ৰাষ্ট্ৰ হ'ব, আৰু কিছুমান ভুৱা প্ৰচাৰ চলাই আছে। এই ভীতিগ্ৰস্ত নহৈ বিজেপিক কংগ্ৰেছে ইমান দিনে বিজেপিক ভয় দেখুৱাই আমাক আঁতৰাই ৰাখিছে, যাৰ কাৰণে আজি আমি সংখ্যালঘু মুছলমানসকলৰ জীৱন সম্পত্তি সকলো নিৰাপত্তাহীনতাত আছে। কিন্তু মুখ্যমন্ত্ৰী মহোদয় যেতিয়া চৰকাৰ হৈছে আমি এটা নিৰাপত্তা পাইছোঁ। ইয়াতে কোনো সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাই। ইয়াৰ আগতে কংগ্ৰেছৰ আমোলত আপোনালোকে দেখিছে প্ৰতিটো বছৰত এটা সাম্প্ৰদায়িক সংঘৰ্ষ হৈছে, কিন্তু আমি 3-4 বছৰ আমি যোৱা 8 বছৰ ধৰি দেখি আছোঁ ইয়াতে কোনো সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাই। শান্তি সম্প্ৰীতি আমি ৰৈ আছোঁ। আৰু যিবিলাক আঁচনি আছে কোনো আঁচনিত সাম্প্ৰদায়িক কোনো ভাৱ নাই। প্ৰধানমন্ত্ৰী যোজনাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তহত ঘৰবিলাক আমি দেখিছোঁ সংখ্যালঘু ৰাইজে পাইছে। আমি সেইদিনাখন লাওগাঁও পঞ্চায়ত গৈছোঁ, তাতে 1250টা আপোনাৰ এই প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ দিয়া হৈছে, তাতে টোটেলি সংখ্যালঘু মানুহ। গতিকে এনেকা আপোনাৰ এই কৃষক নিধি আঁচনি যিটো দিছে প্ৰধানমন্ত্ৰীয়ে, সেই আঁচনিখনত আপোনাৰ 6,000 টকা 6,000 টকা মাহে সোমাই আছে কৃষকসকলৰ হাতত। তাতে কোনো সাম্প্ৰদায়িক ভাৱ নাই। এনেকৈ আৰু ৰাস্তা ঘাট পদূলি যিমান দেখিছে চবতে উন্নয়ন হৈ আছে। আপুনি নগাঁও চহৰটোক চাব, নগাঁও চহৰৰ যিটো আপোনাৰ মৰিকলং যিটো ঝৰ্ণা আছে, এই ঝৰ্ণাটো কাম চলি আছে। এনেকৈ উন্নয়নৰ এটা মানে বাতাবৰণ সৃষ্টি হৈছে অসমত। সেইকাৰণে আমি সকলোৱে মিলিজুলি এইবাৰ বিজেপিত ভোট দিব লাগে, যাতে কংগ্ৰেছ আৰু UDFৰ যাতে কোনো ভীতিগ্ৰস্ত বা তেওঁলোকৰ কোনো প্ৰৰোচনাত নাহে। নাই, বসুন্ধৰাৰ 2, 3, 4 এতিয়া হ'ব। সেইদিনাখন আমাৰ ব্ৰিজেশ হাজৰিকা মন্ত্ৰী মহোদয়ে আহিছে, গাঁৱে গাঁৱে কৈ আছে যে আমি মাটি পাট্টা মুছলমানসকলকো দিম। তেতিয়া এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে। বসুন্ধৰা 1, 2 হৈছে, এতিয়া 3 হ'ব। একদিন দিয়া নহ'লে একদিন তাতে আপোনাৰ কিছুমান প্ৰক্ৰিয়া থাকেতো, মানে আপোনাৰ কাৰ্য কৰিবলৈ কিছুমান প্ৰক্ৰিয়া থাকে। সেই প্ৰক্ৰিয়াবোৰ সম্পূৰ্ণ কৰি লাহে লাহে দি আছে। তাতেতো বা যিবিলাক এলেকাত আপোনাৰ এই মুছলমান আছে সেই এলেকাবোৰত কাম দিয়া হ'ব, অনাগত দিনত দিয়া হ'ব ইনশাআল্লাহ। উলামায়ে কাউন্সিল মুকলিকৈ আজি নহয়, কালি বহুত দিন আগৰ পৰা তেওঁলোকে নুৰুল হুদা বা ৰকিবুল হুছেইনৰ লগত আছিল। উলামায়ে কাউন্সিলৰ সমৰ্থন কৰিছে তেওঁলোকে, কিন্তু নাজানো। কিন্তু আমাৰ যিটো সংগঠন আছে এই সংগঠনটো আগৰ পৰাই ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে আৰু আমি কাম কৰি আছোঁ, আমি কৰি যাম। এই যি সিদ্ধান্ত আপোনাৰ নগাঁও লোকসভাৰ কাৰণে না, গোটেই অসমৰ কাৰণে। BTIDত আমাৰ এই সংগঠনৰ সাধাৰণ সম্পাদক হাফিজ সোহৰাব আলী কাম কৰি আছে BTID। আকৌ আপোনাৰ আমি এই কামাখ্যা প্ৰসাদৰ কাৰণে আমি এই কাজিৰঙা সমষ্টিতে কাম কৰি আহিছোঁ। পৰ্যায় হিচাপে আমি গৈ আছোঁ, সকলো এলেকাতে কাম হৈ আছে। আমাৰ জমাতৰ সংগঠনবিলাকে কাম কৰি আছে। ইতিমধ্যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন পাৰ হৈ গৈছে, তাৰপিছত যদি এনেকুৱা ঘোষণা হয় সেইখিনিতে ধৰক বিজেপি যিটো হয় প্ৰথম পৰ্যায়ৰ যিটো নিৰ্বাচন তাতে বিজেপিটো 100% জিকি আছে। আৰু ইয়াতে দ্বিতীয় পৰ্যায়তে ইনশাআল্লাহ বিজেপি আহিব আৰু গোটেই ভাৰতবৰ্ষত বিজেপিৰ এতিয়া প্ৰভাৱ চলি আছে, বিজেপি আহিব। গতিকে আমি যদি এতিয়া ভোট নিদিওঁ তেনেহ'লে আমি চৰকাৰৰ পৰা বঞ্চিত হৈ থাকিম আৰু কিমান দিন মানে এই ৰাজনৈতিক দল সংগঠনৰ প্ৰৰোচনাত আহিম। গতিকে আমি সকলো ৰাইজক, বিশেষকৈ মুছলমান বসতি প্ৰধান এলেকাসমূহৰ ৰাইজক আমি কৈ আছোঁ যে আপোনালোকে বিজেপিক ভোট দিয়ক। আপুনি মই ভোট নিদিলেও বিজেপি চৰকাৰ আহি আছে, গতিকে আমি ভোটটো দি চৰকাৰৰ অংশীদাৰ হোৱাটোৱেই ভাল। না, তেওঁৰ যিটো দল ৰাজনীতি বেলেগ আৰু ধৰ্ম বেলেগ। ৰাজনীতি যিটো তেওঁ দললৈ কাম কৰি আছে এই দলে কেতিয়াও চৰকাৰ গঠন কৰিব নোৱাৰে। গতিকে আমি কিয় বঞ্চিত হৈ থাকিম তেওঁক ভোট দি? বদৰুদ্দিন আজমল চাহাবও একেই কথা হ'ল, একেই কথা। তেওঁ যদি আপোনাৰ সাংসদ হৈ যায় আমাৰ এই গৰাখহনীয়াৰ সমস্যা সমাধান নহ'ব। গতিকে আমি য'ত গ'লে আমাৰ সমস্যা সমাধান হ'ব। আজি চাওক গৰাখহনীয়াৰ সমস্যা যিটো আপোনাৰ চন্দ্ৰপুৰৰ পৰা লৈকে শিলঘাটলৈকে মাতাউৰি বান্ধা হৈছে, তেনেকৈ আৰু বানপানীৰ সমস্যা ৰোধ কৰা হৈ আছে। এইবিলাক চৰকাৰে কৰি আছে, তেওঁলোকেতো কৰা নাই। গতিকে আমি যাৰ দ্বাৰা সমস্যাবোৰ সমাধান হ'ব তাৰ ওচৰত যাম আমি।